নমস্কাৰ বন্ধুসকল আপোনালোক আটাইকে ডুৱাফিন টিপছলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম স্বচ্ছ ভাৰত অভিযান মিছনৰ অধীনত আমাৰ দেশৰ গাঁও আৰু নগৰ অঞ্চলৰ বাবে চৰকাৰে প্ৰদান কৰা বিনামূলীয়া শৌচালয় অৰ্থাৎ বিনামূলীয়া লেট্ৰিন আঁচনিখন সম্পৰ্কে। ইতিমধ্যে এই আঁচনিখনৰ জৰিয়তে সমগ্ৰ দেশৰ লগতে আমাৰ ৰাজ্যতো লাখ লাখ পৰিয়ালে বিনামূলীয়া পকী লেট্ৰিন পাবলৈ সক্ষম হৈছে। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম এই লেট্ৰিনৰ আঁচনিখন পাবলৈ এগৰাকী হিতাধিকাৰীৰ কি যোগ্যতা থকাৰ প্ৰয়োজন, তেওঁ ক'ত কেনেকৈ আবেদন কৰিব, অনলাইন আৰু অফলাইন আবেদনৰ প্ৰক্ৰিয়া, বেনিফিচিয়াৰী লিষ্ট কেনেকৈ চাব পাৰিব, তাৰ উপৰিও নগৰ অঞ্চলৰ বাবে চৰকাৰে কিমান টকা লেট্ৰিন বনোৱাৰ কাৰণে প্ৰদান কৰে আৰু গাঁও অঞ্চলৰ কাৰণে চৰকাৰে কিমান টকা লেট্ৰিন বনোৱাৰ কাৰণে প্ৰদান কৰে, এই সকলোখিনি কথা আজিৰ এই ভিডিঅ'টোত সামৰি লোৱা হৈছে। আশা কৰোঁ আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব। যদি ভিডিঅ'টো আপোনালোকৰ বাবে উপকাৰী যেন লাগে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেনে বলক দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ এই ইম্পৰ্টেণ্ট ভিডিঅ'টো। টয়লেট স্কিম আছাম এই আঁচনিখন হৈছে স্বচ্ছ ভাৰত মিছন গাঁও আৰু নগৰ অঞ্চলৰ অংশ। এই আঁচনিখনৰ মূল উদ্দেশ্য হৈছে গাঁও অঞ্চল আৰু চহৰ অঞ্চলৰ সকলো ঘৰতে ব্যক্তিগত শৌচালয় স্থাপন কৰা, লগতে এই আঁচনিৰ যোগেদি মুকলিত শৌচ কৰি হ'ব পৰা পৰিৱেশ প্ৰদূষণৰ পৰা আমাৰ দেশ আৰু ৰাজ্যক ৰক্ষা কৰা। অসম চৰকাৰৰ অধীনত এটা পৰিয়ালে চৰকাৰী বিনামূলীয়া শৌচালয় পাবলৈ এটা পৰিয়ালৰ কি যোগ্যতা থকাৰ প্ৰয়োজন অথবা এগৰাকী আবেদনকাৰীৰ কি যোগ্যতা থকাৰ প্ৰয়োজন। প্ৰথম, আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। ২ নম্বৰ, তেওঁলোকৰ ঘৰত আগৰ পৰা পকী শৌচালয় থাকিব নালাগিব। তেওঁলোক নিম্ন আয়ৰ পৰিয়াল হ'ব লাগিব, অৰ্থাৎ তেওঁলোকৰ BPL কাৰ্ড বা AAY কাৰ্ড থকা পৰিয়াল হ'ব লাগিব। তাৰ উপৰিও প্ৰধানমন্ত্ৰী আৱাস যোজনা গাঁও বা চহৰ অঞ্চলৰ সুবিধাভোগীয়ে এই আঁচনিৰ অগ্ৰাধিকাৰ পাব। আৰু ইয়াৰ উপৰিও নাৰী মুখ্য পৰিয়াল অৰ্থাৎ যিবিলাক পৰিয়ালৰ মুখিয়াল নাৰী আৰু দিব্যাংগ অৰ্থাৎ প্ৰতিবন্ধী লোকসকলৰ পৰিয়ালক এই আঁচনিৰ অধীনত অগ্ৰাধিকাৰ প্ৰদান কৰা হ'ব। অসম চৰকাৰে গাঁও অঞ্চলত বিনামূলীয়া শৌচালয় অৰ্থাৎ IHHL অৰ্থাৎ ইণ্ডিভিজুৱেল হাউচহোল্ড লেট্ৰিনৰ বাবে প্ৰায় 12,000 টকাৰ সহায় আগবঢ়ায়। ইয়াৰ উপৰিও চহৰ অঞ্চলত ৰাজ্য চৰকাৰ আৰু ULB মানে আৰবান লোকেল বডিয়ে মিলি প্ৰায় 10,000 পৰা 12,000 টকাৰ ছাবচিডি মঞ্জুৰি প্ৰদান কৰে। বিনামূলীয়া চৰকাৰী শৌচালয় পাবলৈ গাঁও অঞ্চলৰ লোকসকলে এই আঁচনিৰ বাবে কিদৰে আবেদন কৰিব? গাঁও অঞ্চলৰ লোকসকলে আবেদন কৰাৰ বাবে তেওঁলোকে নিজৰ গাঁও পঞ্চায়ত বা VCDC কাৰ্যালয়ত যোগাযোগ কৰিব লাগিব। VCDC কাৰ্যালয় বা গাঁও পঞ্চায়তত আবেদন কৰাৰ পিছত PMAYG বা SBMG পৰ্টেলত তেওঁলোকৰ নামবোৰ ভৰ্তি কৰা হ'ব। তাৰ পিছত তেওঁলোকৰ ঘৰবোৰ পৰীক্ষা কৰা হ'ব আৰু জিঅ' টেগিং হোৱাৰ পিছত চৰকাৰে হিতাধিকাৰীসকলৰ একাউণ্টত বিনামূলীয়া শৌচালয়ৰ ধন মোকলাই দিব। এতিয়া জানো হওক চহৰ অঞ্চল অৰ্থাৎ আৰবান এৰিয়াৰ লোকসকলে বিনামূলীয়া শৌচালয় পাবৰ বাবে কিদৰে আবেদন কৰিব লাগিব। চহৰ অঞ্চলৰ লোকসকলে মিউনিচিপাল বৰ্ড বা টাউন কমিটিত আবেদন কৰিব লাগিব অথবা তেওঁলোকে অনলাইন পৰ্টেল স্বচ্ছ ভাৰত arban.gov.in-তো অনলাইন আবেদন কৰিব পাৰে। বিনামূলীয়া চৰকাৰী শৌচালয় আবেদন কৰাৰ পিছত এগৰাকী হিতাধিকাৰীয়ে নিজৰ হিতাধিকাৰী লিষ্টখন কেনেকৈ চেক কৰিব পাৰিব অৰ্থাৎ বেনিফিচিয়াৰী লিষ্টখন কিদৰে চাব পাৰিব। গাঁও অঞ্চলৰ বাবে SBMG পৰ্টেল তাত গৈ sbm.gov.in লগইন কৰিলে বেনিফিচিয়াৰী ডিটেইলছ আহিব আৰু সেই বিভাগত ব্লক নিজৰ গাঁও পঞ্চায়ত বাছনি কৰিলে নিজৰ নামটো সেই লিষ্টত চাব পাৰিব। আৰু নগৰ অঞ্চলৰ লোকসকলৰ বাবে SBMU পৰ্টেল বা স্বচ্ছ ভাৰত arban.gov.in-ত লগইন কৰিলে IHHL বেনিফিচিয়াৰী লিষ্ট বা আছাম আৰবান পৰ্টেল গাঁও আৰু চহৰৰ নাম অনুসৰি নিজৰ লিষ্ট তেওঁলোকে পৰীক্ষা কৰি চাব পাৰিব। চৰকাৰী বিনামূলীয়া শৌচালয় আবেদন কৰাৰ পিছত হিতাধিকাৰীসকলে কিছুমান সমস্যাৰ সন্মুখীন হ'ব পাৰে। প্ৰথম সমস্যা, নাম তালিকাত নাম নাথাকিলে পঞ্চায়ত অফিচ বা মিউনিচিপালিটি অফিচত যোগাযোগ কৰিব লাগিব। যদি গাঁও অঞ্চলৰ হয় তেনেহ'লে পঞ্চায়ত অফিচ আৰু যদি চহৰ অঞ্চলৰ হয় তেনেহ'লে মিউনিচিপালিটি অফিচত যোগাযোগ কৰিব লাগিব। যদি বেংকৰ নাম আৰু আবেদনৰ লগত নাম মিছমেটচ অৰ্থাৎ নামৰ মিল নাথাকে তেনেহ'লে বেংকত এই আঁচনিৰ ধন নোসোমাব। ইয়াৰ উপৰিও জিঅ' টেগিং ছবি আপলোড নকৰিলে এই আঁচনিৰ ধন হিতাধিকাৰীৰ একাউণ্টত নোসোমাব পাৰে। সেইকাৰণে এই ক্ষেত্ৰত আপোনালোক সচেতন হ'ব লাগিব। এই ভিডিঅ'টোত প্ৰদান কৰা সকলোবোৰ তথ্যৰ চৰকাৰী উৎসসমূহ হৈছে ক্ৰমে স্বচ্ছ ভাৰত মিছন গ্ৰামীণৰ অফিচিয়েল পৰ্টেল sbm.gov.in, স্বচ্ছ ভাৰত মিছন আৰবানৰ অফিচিয়েল পৰ্টেল স্বচ্ছ ভাৰত arban.gov.in, অসম চৰকাৰৰ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট rural.assam.gov.in, অসম চৰকাৰৰ আৰবান ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট UDP.assam.gov.in,
এই আঁচনিখন সম্পৰ্কে আপোনালোকে অধিক তথ্যৰ বাবে উল্লেখিত ৱেবছাইটসমূহত ভিজিট কৰি আৰু অধিক তথ্য লাভ কৰিবলৈ সক্ষম হ'ব। স্বচ্ছ ভাৰত অভিযান মিছনৰ অধীনত পৰিচালিত বিনামূলীয়া পকী লেট্ৰিন আঁচনিখন দুখীয়া পৰিয়ালসকলৰ বাবে অতিকৈ এখন জৰুৰী আঁচনি। আশা কৰোঁ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে এই আঁচনিখনৰ বিষয়ে সবিশেষ তথ্য লাভ কৰিবলৈ সক্ষম হৈছে। যদি আপোনালোকে এই আঁচনিখনৰ যোগ্য তেনেহ'লে আজি আপোনালোকে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰে। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেনেহ'লে লগ পাম পৰৱৰ্তী ভিডিঅ'ত। তেতিয়ালৈকে আপোনালোক আটাইকে জনাইছোঁ বিদায়।